মাত্ৰ ব্ৰেকআপ কৰিম বুলি কৈছিল আৰু সেই ব্ৰেকআপ কৰিম বুলি কোৱাৰ বাবে প্ৰেমিকে প্ৰাণ ললে প্ৰেমিকাৰ অতি ভয়ংকৰ ঘটনা। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। ঘটনাটো হৈছে ভাৰতৰে এজন ছাত্ৰৰ দ্বাৰা। এৰিজোনা বিশ্ববিদ্যালয়ত ছাত্ৰ হিচাপে আছিল আৰু পাৰ্ট টাইম জব কৰিছিল। আমেৰিকাত থাকি ভাৰতৰ নাম বদনাম কৰিবলৈ চেষ্টা কৰাৰ কথা আহিছে এতিয়া। অভিযোগ যেহেতু উঠিছে, আনকি এই ছাত্ৰজনে এই সমগ্ৰ ঘটনাৰ পাছত আমেৰিকা এৰি জাৰ্মানীলৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তেই এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিল। আৰক্ষীয়ে সক্ৰিয়তা দেখুৱালে। আৰক্ষীয়ে বিশেষ তথ্যৰ ভিত্তিত বা সূত্ৰৰ ভিত্তিত বা বিশেষ পম খেদি এই ছাত্ৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। এতিয়া ছাত্ৰজন আৰক্ষীৰ জিম্মাত। পৰৱৰ্তী সময়ত আমেৰিকাৰ আদালতত তাৰ বিচাৰ প্ৰক্ৰিয়া চলিব। অৱশ্যে আমেৰিকাৰ আৰক্ষীয়ে কৈছে যে এতিয়াও অভিযুক্ত হৈ আছে, কিন্তু আমি সমুচিত তথ্য প্ৰমাণ পাইছোঁ আৰু আমি তথ্য প্ৰমাণৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে তদন্ত চলাম আৰু তদন্তত তেওঁ যে অপৰাধী সেইটো পোহৰলৈ আহিব বুলি দাবী কৰিছে। বয়স 20 বছৰ, সেয়েহে আমি আলোকচিত্ৰ দিছোঁ। 18 বছৰতকৈ কম হোৱা হ'লে আমি তেওঁৰ ফটো বা এইবোৰ সম্প্ৰচাৰ নকৰিলোহেঁতেন। আমেৰিকাৰ মিডিয়াই এই গোটেই তথ্যবোৰ দিছে। আৰু মূল কথাটো হৈছে, যিগৰাকী ছাত্ৰীৰ প্ৰাণ ল'লে সেই ছাত্ৰীগৰাকী বয়স 19 বছৰ আৰু আমেৰিকাৰ স্থায়ী বাসিন্দা হয়। আমেৰিকাৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাইছিল, কিন্তু তাৰ পাছত এওঁ যে এনে কাম কৰিব কোনেও ভবা নাছিল। এৰিজোনা ইউনিভাৰ্চিটিত পঢ়িছিল, ছাত্ৰীগৰাকীও এৰিজোনা ইউনিভাৰ্চিটিত পঢ়িছিল আৰু ছাত্ৰজনৰ বিৰুদ্ধে যিজন ছাত্ৰ, নাম বৰুণ বস্তিগাৰী, নামটো ওলাইছে বৰুণ বস্তিগাৰী। এই বৰুণ বস্তিগাৰী এৰিজোনা ইউনিভাৰ্চিটিটো বহুকেইটা মাৰপিটৰ ঘটনাত জড়িত হৈ আছিল। আনকি তেওঁৰ প্ৰেয়সীক পূৰ্বেও বহুকেইবাৰ মাৰপিট কৰাৰ অভিযোগ আছিল আৰু সেইবোৰ থানাত গোচৰ হিচাপে ৰুজু হৈছিল আৰু সেই গোচৰৰ ভিত্তিত ইয়াৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে তদন্তও চলিছিল। আনকি বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত যি কাজিয়া লাগিছিল সহপাঠীৰ সৈতে, তেতিয়াও তাৰ বিৰুদ্ধে তদন্ত চলিছিল। বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক আনকি এটা জাননীও দিছিল যে এনে কাম কৰিব নালাগে, এনে কাম যদি কৰি থকা হয় আমি আমাৰ বিশ্ববিদ্যালয়ৰ পৰা বাহিৰ কৰি দিম। আৰু এনেধৰণৰ চৰিত্ৰৰ বাবে শেহতীয়াকৈ যিটো কৰ্ম প্ৰতিষ্ঠানত পাৰ্ট টাইম জব কৰি আছিল, সেই কৰ্ম প্ৰতিষ্ঠানটোৰ পৰা চাকৰি হেৰুৱাবলগীয়া হৈছিল বৰুণ নামৰ এই 20 বছৰীয়া যুৱকজনে। স্বাভাৱিকতে হতাশো হৈ পৰিছিল। চাকৰি গ'ল, তাৰপাছত আমেৰিকাত থকা মেলাৰ খৰচৰ কথা আছে আৰু পকেট মানিয়ে হওক বা আন কেতবোৰ পইচাই হওক, যেতিয়া কমি যায় মানুহৰ হাহাকাৰ হয়। সেইবোৰৰ মানসিক চাপ হয়তো আছিল বৰুণৰ লগত আৰু সেইবাবে হয়তো এনে কাম কৰিলে। কিন্তু ৰুমমেটে কোৱা মতে, যিগৰাকী ছাত্ৰী, তেওঁৰ আমি নাম প্ৰকাশ কৰা নাই, আমেৰিকাৰে স্থায়ী বাসিন্দা হয়, সেই ছাত্ৰীগৰাকী যিটো এপাৰ্টমেণ্টত থাকে, সেই এপাৰ্টমেণ্টটোৰ কেইবাটাও কোঠাত কেইগৰাকীমান ছাত্ৰী একেলগে ভৰাই লৈছিলে। যিটো কোঠাত তেওঁ থাকে সেই কোঠাটোৰ দুৱাৰ বন্ধ আছিল আৰু সেইদিনাখন 5 আগষ্টৰ দিনাখন হঠাৎ ৰুমৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনা বুলি ৰুমমেটে দাবী কৰিছে। আৰু প্ৰথমে শুনিলে খুব বেছি চিঞৰ বাখৰ হ'ল। তাৰপিছত ৰুমমেটে, যিহেতু কাষৰ ৰুমত থাকে, আহি দৰ্জা টোকৰ মৰা নাই, কিন্তু পোনপটীয়াকৈ মেছেজ দিছে মোবাইলত যে কি হৈছে তোমালোকৰ। তেতিয়া কৈছে, নাই মোৰ বৰুণৰ লগত কিবা লাগি আছে। তাৰপিছত সকলো শান্ত হৈ গ'ল, চিঞৰ বাখৰ হ'ল অলপ, একো তাৰপিছত মাতবোল নাই, সকলো ঠিক থকা বুলি ভাবি ল'লে। 6 আগষ্টত পুনৰ তেনেধৰণৰ চিঞৰ বাখৰ হ'ল বুলি কোৱা হৈছে ৰুমমেটৰ তৰফৰ পৰা। আৰক্ষীক যিখিনি ষ্টেটমেণ্ট দিছে, তাৰ পাছত হঠাৎ ৰুমমেটৰ শব্দ নোহোৱা হৈ থাকিলে। বৰুণ তাত আছিলে, সেই কথাটো কোৱা হৈছে ৰুমমেটৰ তৰফৰ পৰা। আৰু তাৰ পাছত ৰুমমেটে পোনপটীয়াকৈ পৰিয়ালৰ লোকক অৱগত কৰিলে। পৰিয়ালৰ লোকে লগে লগে ইমাৰ্জেঞ্চি ছাৰ্ভিচক ফোন কৰিলে যে মোৰ ছোৱালীৰ সৈতে হয়তো কিবা এটা হৈছে, আপোনালোকে এবাৰ খবৰ কৰক। আমেৰিকাত পুলিচ খুব ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়, আৰক্ষী উপস্থিত হ'ল, দৰ্জা ভাঙিলে, ভিতৰত প্ৰৱেশ কৰিলে আৰু দেখিবলৈ পালে সেই যুৱতীগৰাকী, 19 বছৰীয়া যুৱতীগৰাকী পকাত পৰি আছে আৰু ডিঙিত অলপ আঘাতৰ চিন আছে। সেই সময়ত অলপ উশাহ লৈ আছিল। তাৰ পাছত লগে লগে চিকিৎসালয়লৈ নিয়া হ'ল, কিন্তু চিকিৎসকে মৃত ঘোষণা কৰিলে। এইটোৱে হ'ল আমি পোৱা খবৰ অনুসৰি। আমেৰিকান মিডিয়াই এইখিনি তথ্য সদৰি কৰিছে আৰু তাৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হ'ল। মোবাইল চেক কৰা হ'ল, তাৰপাছত তেওঁলোকৰ এপাৰ্টমেণ্টৰ বাহিৰত থকা CCTV পৰীক্ষা কৰা হ'ল। তাত এই বৰুণ নামৰ ছাত্ৰজন অহা বুলি প্ৰতিপন্ন হ'ল। ৰুমমেটক সোধা হ'ল আৰু ৰুমমেটেও যিহেতু চিঞৰ বাখৰৰ শব্দ শুনা পাইছিল, পৰিয়ালৰ লোকৰ ভাষ্য লোৱা হ'ল। সেই সময়তে হঠাৎ বৰুণে আমেৰিকা এৰি জাৰ্মানীলৈ বুলি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। আৰু স্বাভাৱিকতেই আমেৰিকাৰ দৰে দেশত পলায়ন কৰাটো ইমান সহজ নহয়।
তাত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি বৰুণক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা চলাই আছে আৰু বৰুণে এতিয়ালৈকে অৱশ্যে কোনো স্বীকাৰোক্তি প্ৰদান কৰা নাই বুলি আমেৰিকান মিডিয়াৰ তৰফৰ পৰা সদৰি কৰা হৈছে কিন্তু অতি ভয়ংকৰ মানসিক অস্থিৰতাত ভুগি থকা অন্য এটা বিষয় আৰু লগতে কাৰোবাক আক্ৰমণ কৰি প্ৰাণ লোৱা ঘটনা স্বাভাৱিকতে সেইটো এটা অন্যতম বিষয় এই বিষয়বোৰে আজিকালি বহুতকে জুৰুলা কৰিছে মানসিক চাপ বহুতৰে থাকে নিজৰ জীৱনত সংঘাত থাকে নিজৰ জীৱনত ষ্ট্ৰেছ থাকে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমাৰ নিজৰ জীৱনত ষ্ট্ৰেছ হৈছে কাৰণে আনক তুমি প্ৰহাৰ কৰি আনৰ প্ৰাণ ল'বা বা আনক প্ৰহাৰ কৰি তোমাৰ ষ্ট্ৰেছখিনি আঁতৰাবা তেনেকুৱা স্বাভাৱিকতে হ'ব নোৱাৰে আৰু যিগৰাকী প্ৰেয়সী তেওঁ হয়তো ইমান দিনৰ এটা সম্পৰ্কত আছিল সঁচা হয়তো ভাল পাইছিলে সেইবাবে ইমান দিনে সহ্য কৰি আছিল কিন্তু যেতিয়া দেখিছে যে নিজৰ প্ৰেমিকৰ এনেকুৱা এক মানসিক অস্থিৰতা চাকৰিটো হেৰুৱাইছে পঢ়া পাতিটো মন নাই ইউনিভাৰ্চিটিটো কাজিয়া লাগি থাকে স্বাভাৱিকতে তেওঁক এৰাটোৱে ভাল হ'ব তেওঁ হয়তো ভাবিবলৈ বাধ্য হৈছিল সেইবাবে তেওঁ কৈছিল হয়তো যে মই ব্ৰেকআপ কৰিব বিচাৰোঁ বা আজিকালি পশ্চিমীয়া দেশত এইবোৰ একেবাৰে সহজ কথা পশ্চিমীয়া দেশত কি আমাৰ ভাৰততো আজিকালি তেনেকুৱা ধৰণৰ ঘটনা হৈ থাকে সম্পৰ্কত থাকিব বিচৰা নাই আৰু জেনজিৰ মাজততো সেই প্ৰৱণতাটো বেছি সম্পৰ্কত থাকিব বিচৰা নাই ভাল লগা নাই সেই সম্পৰ্ক ত্যাগ কৰিব বিচাৰিছিল সেইটোৱেই ভুল হ'ল নেকি ছাত্ৰীগৰাকী তেওঁ এনেকুৱা এজন চৰিত্ৰৰ ব্যক্তিৰ সৈতে বা যুৱকৰ সৈতে স্বাভাৱিকতে থাকিব নিবিচাৰিব যিজন যুৱকে প্ৰতিটো সময়তেই খং ৰাগ বা বেয়া ব্যৱহাৰ চিঞৰ বাখৰ কৰি থাকে মানুহৰ লগত কাজিয়া লাগি থাকে কোনে বাৰু এনেকুৱা মানুহৰ লগত থাকি ভাল পাব তেওঁ নিজৰ জীৱনৰ ভৱিষ্যতৰ কথা আছে আৰু সেই কথাটো চিন্তা কৰিয়ে সুস্থিৰভাৱে আৰক্ষীয়ে যিখিনি তথ্য সদৰি কৰিছে ৰুমমেটৰ পৰা লোৱা ভাষ্য অনুসৰি সুস্থিৰভাৱে যুৱতীগৰাকীয়ে মাত্ৰ কৈছিল যে মই আৰু এই সম্পৰ্ক ৰাখিব বিচৰা নাই মই আঁতৰিব বিচাৰিছোঁ কাৰণ তোমাৰ এই ষ্ট্ৰেছে মোৰ জীৱনত প্ৰভাৱ পেলাইছে তোমাৰ মানসিক চাপে তোমাৰ এই ব্যক্তিত্বই মোৰ জীৱনত প্ৰভাৱ পেলাইছে অনাগত দিনত হয়তো ই গোটেই সমাজত প্ৰভাৱ পেলাব সেইকাৰণে আমি আঁতৰি থকাই ভাল এটা ভাল চিন্তা কৰি তেওঁ এই সিদ্ধান্ত লৈছিল আৰু সেই কথাটো যিটো ক'লে তাৰ পাছতেই সেই যুৱকজনৰ এনেধৰণৰ আচৰণ বুলি অভিযোগ আহিছে এগৰাকী যুৱতীৰ প্ৰাণ গ'ল স্বাভাৱিকতেই পৰিয়ালৰ লোকসকল এই বিষয়টোক লৈ যথেষ্ট চিন্তিত হৈ পৰিল আৰু তেওঁলোকে শোকত তেওঁলোক দগ্ধও হৈছে কিন্তু সমান্তৰালভাৱে ইয়াৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ মূল কথা যে দোষীয়ে শাস্তি পাব লাগিব বিনা দোষত এগৰাকী যুৱতীৰ প্ৰাণ গ'ল কোনো কাৰণতে আমি সহ্য নকৰোঁ আৰু এতিয়া আইনে নিজৰ পথ ল'ব আমেৰিকাৰ আৰক্ষী আশাবাদী যে সকলো যিহেতু তথ্য প্ৰমাণ তেওঁলোকৰ লগত আছে এই বৰুণ নামৰ ভাৰতীয় ছাত্ৰজন যিজনে আমেৰিকাত থাকি ভৱিষ্যত গঢ়িবলৈ গৈছিল সেই ছাত্ৰজনে যিহেতু দোষ কৰিছে সেই দোষ প্ৰতিপন্ন হ'ব আৰু তেওঁৰ বিৰুদ্ধে উচিত ব্যৱস্থা হ'ব আইনমতে এক কঠোৰ পদক্ষেপৰ ফালে গৈ আছে এতিয়া স্বাভাৱিকতে এইটো এটা অন্যতম গুৰুতৰ অপৰাধ হিচাপে যিহেতু বিবেচিত হৈছে এই অপৰাধবোৰে এনেধৰণে একাংশৰ জীৱন পংগু কৰি পেলাই অন্ধকাৰৰ দিশলৈ লৈ যায় বৰুণ তাৰ এক জ্বলন্ত উদাহৰণ ইয়াৰ পৰা আমি শিকিবলগীয়া বহুত আছে আজিকালি মানসিক চাপ বহুতৰ থাকে আৰু মানসিক চাপ হ'লেই এনেকুৱা ধৰণৰ বহুত নকৰিবলগীয়া কাম বহু যুৱ প্ৰজন্মই কৰি দিয়ে আনকি বহুত জ্যেষ্ঠ মানুহেও এইবোৰ কৰি দিয়ে আচলতে এইবোৰৰ পৰা দূৰত থাকিবলৈ হ'লে প্ৰয়োজন হ'লে চিকিৎসকৰ কাষ চপাটো দৰকাৰ মানসিক চিকিৎসকৰ কাষ চাপি তেওঁলোকৰ সৈতে কনচাল্টেশ্যন কৰাটো প্ৰয়োজন ভালদৰে কেনেধৰণে তেওঁৰ এই ৰোগবোৰ নোহোৱা কৰিব পাৰে কেনেধৰণে ষ্ট্ৰেছ নোহোৱা কৰিব পাৰে সেই মূল বিন্দুটো বিচাৰি লোৱাটো প্ৰয়োজন কাৰণ অনাহকত তেওঁলোকৰ এনেধৰণৰ মানসিক চাপ বা মানসিক অস্থিৰতাই গোটেই সমাজখনত প্ৰভাৱ পেলায় আৰু আন মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে যিটো হ'ল আৰু সেই ঘটনাটোৱে এতিয়া বহুতকে ভবাই তুলিছে এইটো খবৰ আছিল আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ খবৰটো অহাৰ লগে লগে আমি নিউজ 18 ইণ্ডিয়াৰ ৱেবছাইটৰ পৰা এইখিনি তথ্য সংগ্ৰহ কৰিছোঁ আৰু সেই তথ্যৰ আধাৰতে আপোনালোকৰ বাবে এই খবৰটো আগবঢ়াইছোঁ পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আপোনালোকৰ বাবে আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ